নমস্কাৰ দৰ্শক সকলোলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আন এটা ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ, কলফুলৰ বৰা ৰেচিপি। আহকচোন চাওক কেনেদৰেনো বনাওঁ। ৰেচিপিটো চাই ভাল লাগিলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা থাকিল। মূলা এটা ল'লোঁ, কলফুল এটা ল'লোঁ, ধনিয়া, পুদিনা, নহৰু, পালেং পাত ল'লোঁ চাটনিৰ বাবে। এতিয়া পিচি ল'ম ধুনীয়াকৈ। কলফুলখিনি কাটি ল'লোঁ, গাজৰ এটা ল'লোঁ, মূলা এটা কাটি ল'লোঁ ৰুকি, পিঁয়াজ আৰু জলকীয়া ল'লোঁ, জলকীয়া 3টামান, বেচন ল'লোঁ। এতিয়া কলফুলখিনি ইয়াতে ল'ম, এনেদৰে ঢালি ল'লোঁ। মূলাখিনিও ল'লোঁ ইয়াতে, পিঁয়াজখিনিও ল'লোঁ, গাজৰখিনিও ল'লোঁ। এতিয়া বেচনখিনিও ল'ম ইয়াতে একেলগে, আটাখিনি সানি ল'ম। হালধি দিলোঁ আধা চামুচ, নিমখ দিলোঁ আধা চামুচ, ভালদৰে আটাখিনি সানি ল'ম। পিঁয়াজৰ পাত দিলোঁ, ধনিয়া দিলোঁ, আধা চামুচ জলকীয়াৰ গুড়ি দিলোঁ, আধা চামুচ ধনিয়াৰ গুড়ি, আধা চামুচ জিৰা গুড়ি। এতিয়া আটাখিনি মই সানি ল'ম ধুনীয়াকৈ। এতিয়া ভালদৰে হাতেৰে অকণমান পানী লৈ এনেদৰে সানিব লাগিব। যিহেতু আমি বৰা বা টিকি বনাম, অকণমান পানী দিম। এনেদৰে হ'ব লাগিব। এইখিনি সানি লোৱা হৈ গ'ল। এনেদৰে এটা বনাই ল'লোঁ। পেনখন বহাই দিলোঁ, গৰম হৈছে, তেল দিম এতিয়া। এনেদৰে এটা বহাই দিলোঁ, আৰু এটা দি দিম। এনেদৰে আটাকেইটা বহাই দিম। এনেদৰে আটাকেইটা ওলোটাই দিলোঁ। এয়া কলফুলৰ বৰাকেইটা হৈ গ'ল। এয়া আমাৰ কলফুলৰ বৰা তৈয়াৰ হৈ গ'ল।